বিভাগৰ উদ্যোগত চৰাইদেউ জিলা প্ৰশাসন স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পণ সমিতি বুৰঞ্জী প্ৰকৃত চৰাইদেউ মহিলা উন্নয়ন আৰু সংৰক্ষণ সমিতি সৰুতা এখন ছাত্ৰ সন্থা চুকাফা আঞ্চলিক সমিতি চুকাফা চকিয়াল যুৱ সমাজ স্থানীয় মহিলা গোট আৰু স্থানীয় ৰাইজৰ সহযোগত আজি আয়োজন কৰা অসম দিৱসৰ এই পবিত্ৰ মুহূৰ্তত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ মাননীয় সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া ৰাজহ বিভাগৰ সন্মানীয় মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী কেবিনেট মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া আমাৰ সন্মানীয় বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়া সন্মানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া ATDCৰ চেয়াৰমেন ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া এই জিলাৰ চৰাইদেউ জিলাৰ সন্মানীয় উপায়ুক্ত ডক্টৰ নেহা যাদৱ ডাঙৰীয়ানী আমাৰ কালচাৰেল বিভাগৰ সন্মানীয় ডাইৰেক্টৰ ৰাহুল চন্দ্ৰ দাস ডাঙৰীয়া চৰাইদেউ জিলাৰ সন্মানীয় আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেশ্বৰ ডাঙৰীয়া টাই আহোম ডেভেলপমেণ্ট কাউন্সিলৰ চেয়াৰমেন মোৰ প্ৰাক্তন ছাত্ৰ ময়ূৰ বৰগোহাঁই ডাঙৰীয়া ৰোহিণী মোহন ডাঙৰীয়া আৰু খন্তেক আগতে সংবৰ্ধিত বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা আমাৰ সমাজৰ প্ৰবীণ ব্যক্তিসকল আজিৰ এই পবিত্ৰ মুহূৰ্তত উপস্থিত সন্মানীয় সুধীবৃন্দ আজিৰ দিনটো অসমবাসীৰ কাৰণে নহয় উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে উল্লেখযোগ্য দিন মই কেৱল অসমবাসীৰ কাৰণে কোৱা নাই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে ই আজিৰ দিনটো দুটা দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰথম দিশটো হ'ল আমাৰ অসমীয়া জাতিৰ স্ৰষ্টা দ্ৰষ্টা অসমীয়া জাতিৰ পৰিচয় দিওঁতা মহান চাউলুং চুকাফাই অসম ভূমিত প্ৰৱেশ কৰা দিনটো আৰু দ্বিতীয় কথাটো হ'ল উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ৱৰ্ল্ড হেৰিটেজ চাইটৰ ভিতৰত কালচাৰেল চাইট হিচাপে সাংস্কৃতিক যিটো ঐতিহ্য বহন কৰা উত্তৰ পূৰ্বাঞ্চলৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ একমাত্ৰ স্থান এই চৰাইদেউ এই পবিত্ৰ ভূমিত আজি চাউলুং চুকাফাৰ সৌমাৰ খণ্ডত ভৰি দিয়া দিনটোক আমি আন্তৰিকতাৰে উদযাপন কৰিছোঁ জয়তে মই উদ্যোক্তাসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ কাৰণ যেতিয়াই আমি এই চৰাইদেউ ঐতিহ্য ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ পৰিণত হ'ল সেই কথাটোৱে অসমীয়া জাতিক বিশ্ব দৰবাৰতেই হওক এক নতুন ৰূপত উপস্থাপন কৰিছে আৰু চাউলুং চুকাফাই সত্ৰস্মাৰী একৰাজ কৰাৰ গোটেই পৰিক্ৰমাটো এটা সুন্দৰভাৱে বিশ্ব প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰাৰ এক পথ প্ৰশস্ত কৰিলে জাতিৰ বাবে ই এটা অত্যন্ত আনন্দদায়ক খবৰ আৰু ই আমাৰ বাবে এটা এক উদ্দীপনাপূৰ্ণ মুহূৰ্ত আৰু এই কামটি কৰাৰ বাবে আমাৰ ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াকে প্ৰমুখ্য কৰি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু এই ক্ষেত্ৰত উদ্যোগ লোৱা প্ৰত্যেকজন বিষয়া কৰ্মচাৰী আৰু স্থানীয় ৰাইজ ৰাজনৈতিক নেতা প্ৰতিনিধি সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ কিয়নো এই কাম ফেৰা আমাৰ জাতিৰ বাবে অত্যন্ত প্ৰয়োজন আছিল জাতি ঐতিহ্য বিশ্ব প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰাৰ কাৰণে ই অত্যন্ত গুৰুত্বপূৰ্ণ আছিল আৰু যিজনা মহান ব্যক্তিৰ স্মৰণত আমি এই কাম আৰম্ভণি হৈছিল আৰু সেইজনা ব্যক্তিক আমি আজি আন্তৰিকতাৰে যি এটা আমি ৰোমন্থন কৰাৰ সুযোগ লাভ কৰিছোঁ এই কথা আমি স্বীকাৰ কৰিব লাগিব যে সময় যিমানেই বাগৰিছে আমি যিমানেই দিন অতিক্ৰম কৰি গৈছোঁ সিমানেই মহামতী চাউলুং চুকাফাকে প্ৰমুখ্য কৰি স্বৰ্গদেউসকলৰ যি ত্যাগ স্বৰ্গদেউসকলে অসম গঢ়াৰ ক্ষেত্ৰত যিটো বৰঙণি আগবঢ়াইছিল লাচিত বৰফুকনৰ সূৰ্যবীৰ্য এনেকৈ ধৰি আমাৰ প্ৰত্যেকজন বীৰ পুৰুষৰ আমি প্ৰত্যেকটা মুহূৰ্ততে তেওঁলোকক উপলব্ধি কৰিবলৈ বাধ্য হৈছোঁ ইয়াৰ কাৰণ হ'ল বীৰৰ পূজা যি দেশত হয় বীৰক যি আমি আন্তৰিকতাৰে স্মৰণ কৰোঁ সেই দেশতে বীৰৰ জন্ম হয় গতিকে সেই সুবাদত আমি চাউলুং চুকাফাকে ধৰি আমাৰ জাতীয় বীৰ আমাৰ জাতীয় সংস্কৃতি আমাৰ জাতীয় চিন্তা আমাৰ জাতীয় পৰিচয়ৰ ক্ষেত্ৰত যিসকলে অৱদান আগবঢ়াইছে সেই কথা আমি আন্তৰিকতাৰে স্বীকাৰ কৰি আমি তেখেতলোকক সমাজৰ মাজলৈ নৱপ্ৰজন্মৰ মাজলৈ লৈ যোৱা উচিত মই এটা কথা আন্তৰিকতাৰে অনুভৱ কৰোঁ কাৰণ যিজন মহান ব্যক্তিয়ে যিটো জাতি গঠন কৰিবলৈ যিটো উদ্যোগ লৈছিল আজিৰ পৰা আপোনালোকে কল্পনা কৰক 800 বছৰ পূৰ্বে
1228 খ্ৰীষ্টাব্দ প্ৰায় 13 বছৰ তাৰ পূৰ্বে প্ৰায় 13 বছৰ কাল পৰ্বত পাহাৰ কন্দৰ অতিক্ৰমী কৰি ধুমুহা বৰষুণ অতিক্ৰম কৰি এই পূব বাৰ্মাৰ পৰা আহি পূব বাৰ্মা অতিক্ৰম কৰি নৰ চান মান বিভিন্ন ৰাজ্যক অতিক্ৰম কৰি যেতিয়া দৈকাৰত উপস্থিত হৈ নগাসকলৰ সৈতে সংঘাত হৈছিল সেই সংঘাত অতিক্ৰমী পাটকাই পাৰ হৈ আহি কৌমাৰখণ্ডত ভৰি দি মুংডুন চুনখাম সোণালী শস্যৰ উপজা দেশখনত উপস্থিত হৈছিল সেই সময়ত কিন্তু অসমত জাতিসত্তা নামে কোনো জাতিৰ পৰিচয় নাছিল অসমত সেই সময়ত এটা বৃহৎ অসমীয়া জাতিৰ চিন্তা কৰাৰ সেই তাৰ আগলৈকে কোনো উদ্যোগ গ্ৰহণ কৰা হোৱা নাছিল গতিকে তেনে এক মুহূৰ্তত চাউলুং চুকাফাই প্ৰায় 3000 ঘোঁৰা 8-9000 সৈন্য পুথি পাজি বানচেঙৰ পুথিকে ধৰি লগত পণ্ডিতসকলক লগত লৈ সেনানীসকলক লগত লৈ 3 গৰাকী নাৰীক লগত লৈ এনেকৰ তেখেতৰ আশীৰ্বাদ গ্ৰহণ কৰি চুমদেওৰ মূৰ্তিটো হাতত বুকুত সাৱটি আহিছিল এই অসমলৈ মুংডুন চুনখামলৈ আৰু সেই সময়ত যি সময়ত অসমখনত কৃষিহীন আছিল কৃষিক বিশেষ গুৰুত্ব দিয়া হোৱা নাছিল জনহীন আছিল বা বিভিন্ন ক্ষেত্ৰত অসমখনৰ এটা একতাৰ যিটো জাতি গঠন প্ৰক্ৰিয়াৰ যিটো একতাৰ ভাৱ থাকিব লাগিছিল সেই সময়ত সমূলি বিৰাজ কৰা নাছিল এই কথা বিভিন্ন বুৰঞ্জী আমাৰ বিভিন্ন ইতিহাসবিদে সময়ে সময়ে কৈ গৈছে কাৰণ সেই সময়ত জাতি ৰাষ্ট্ৰ বা এখন ৰাষ্ট্ৰ গঠনৰ যিটো বা এখন ৰাজ্য গঠনৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া কোনো হোৱা নাছিল সেই সময়ত মৰাণসকল বৰাহীসকল অসম ভূমিত আমাৰ মৰাণ বৰাহীসকলকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীয়ে বাস কৰিছিল চুকাফাই যেতিয়া এই পৰ্বত পাহাৰ কন্দৰ অতিক্ৰমী যেতিয়া নগাসকলৰ সৈতে সম্প্ৰতিৰ সন্মুখীন হৈছিল তেওঁ কিন্তু তাক কঠোৰভাৱে দমন কৰিছিল তেওঁ উপলব্ধি কৰিছিল কাৰণ বহু বছৰে ৰাষ্ট্ৰযন্ত্ৰৰ অভিজ্ঞতা সমৃদ্ধ এই মহামতি চুকাফাই এক দূৰদৰ্শী চিন্তাৰে কল্পনা কৰিছিল এখন এটা জাতি গঠন কৰিবলৈ যাওঁতে বিভিন্ন বাধা অতিক্ৰমী যাব লাগিব আৰু সমান্তৰালকৈ সেই যিকোনো স্থানলৈ তেওঁ গতি কৰিছে তাৰ ৰাজনৈতিক স্থিতি অনুধাৱন কৰিব লাগিব তেওঁৰ দক্ষতাক প্ৰতিপন্ন কৰিব লাগিব তাৰ জলবায়ু তাৰ মাটি তাৰ বায়ু তাৰ পানী তাৰ মানুহ সকলোৰে এটা নিৰ্মূল বিশ্লেষণ কৰিব পৰাকৈ এটা তেওঁ পৰিৱেশৰ সূচনা কৰিব লাগিব আৰু সেইকাৰণে অতিক্ৰম কৰা গোটেই 13 বছৰীয়া যিটো পৰিক্ৰমা সেই 13 বছৰীয়া পৰিক্ৰমাটো তেওঁ ঠায়ে ঠায়ে তেওঁ যেতিয়া যুঁজ ভাগৰ লাগিছিল সেই যুঁজ ভাগৰ লাগি যেতিয়া বা নিত্যতাৰ যোগে সম্ভৱ হৈছিল গতিকে সেই স্থানবিলাকত তেখেতে টাইমূলীয় লোকক হাতত স্থাপন কৰি সেই ঠাইত নেতৃত্ব প্ৰদান কৰি থৈ আহিছিল অৰ্থাৎ এটা ৰাজনৈতিক দূৰদৰ্শী চিন্তাৰে তেওঁ গোটেই অঞ্চলটোত এটা বিস্তাৰ কৰা যিটো মন দূৰদৰ্শী যিটো চিন্তা কূটনৈতিক যিটো দক্ষতা ৰাজনৈতিক যিটো দক্ষতা তেওঁ আহোঁতেই তেওঁ প্ৰতিপন্ন কৰি আহিছিল আৰু তেওঁ উপলব্ধি কৰিছিল যে এডোখৰ স্থানত যেতিয়া আমি উপনীত হমগৈ তাৰ পূৰ্বে গোটেই অঞ্চলটোৰ বিষয়ে জনা দৰকাৰ সেইকাৰণে তেওঁ প্ৰথমতে নামৰূপৰ পৰা গৈ তেওঁ বিভিন্ন স্থানত গৈছিল তেওঁ হাবুঙলৈ গৈছিল তেওঁ তিৱামলৈ গৈছিল হাবুঙলৈ গৈছিল তেওঁ শিমলগুৰিলৈ গৈছিল আৰু আহি এই সুন্দৰ পৰ্বত চৰাইদেউ পৰ্বতত তেওঁ আহি নিজৰ ৰাজধানী 1253 খ্ৰীষ্টাব্দত স্থাপন কৰিছিল গতিকে এই ৰাজধানী স্থাপন কৰি তাৰ পূৰ্বলৈকে যেতিয়া দেখিছিল যে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয়ে বিভিন্ন ক্ষেত্ৰত নিজা আইডেণ্টিটিৰে তেওঁলোক জীয়াই আছে তেওঁলোক সংঘবদ্ধ নহয় গতিকে এই সংঘবদ্ধ কৰিবৰ কাৰণে কাৰণ জাতি সৃষ্টি কৰা অত্যন্ত দুৰূহ কাম আৰু অত্যন্ত প্ৰত্যাহ্বানমূলক কাম কাৰণ তাই মূল্য লোক হিচাপে তাই যিটো পৰম্পৰা সেই বুকুত সাৱটিও তেওঁলোকক সৰ্বজনে সুখায় সৰ্বজনে হিতায় এক ধাৰণাক তেওঁ বুকুত বান্ধি আহিছিল আৰু সেইকাৰণে তেওঁ কৈছিল মই ইয়ালৈ বন্ধুৰূপে আহিছোঁ গতিকে আপোনালোকে মোক সহায় কৰক আৰু সেইকাৰণে তেওঁ বৰাহী হওক চুতীয়া হওক মৰাণ হওক এই সকলোৱে তেওঁলোকৰ লগত তেওঁৰ নেতৃত্বক স্বীকাৰ কৰিছিল আৰু নেতৃত্বক স্বীকাৰ কৰি চুকাফাই দিয়া যি নিৰ্দেশনা বা তেওঁ এটা অত্যন্ত এটা তেওঁ ডাঙৰ কাম কৰিছিল কাৰণ পাৰিবাৰিক বান্ধোনৰ মাজেৰে মানে যেতিয়া মিল হয় তেতিয়া সেই সম্বন্ধ যেতিয়া অটুট থাকে তেতিয়া তেওঁলোকৰ মাজত কাঠামোটো সামাজিক কাঠামোটো গঢ়াত এটা সাংঘাতিক সহায়ক ভূমিকা পালন কৰে আৰু চুকাফাই মহামতি চুকাফাই সেই কথা আন্তৰিকতাৰ উপলব্ধি কৰি বৰাহী মৰাণৰ
কন্যাকো তেওঁ বিবাহ কৰিছিল গতিকে এনেধৰণে এটা জাতি গঢ়িবৰ কাৰণে যিমানখিনি লাগে তেওঁ কৃষিভিত্তিক যিটো ধ্যান ধাৰণা কাৰণ কৃষি অবিহনে এটা জাতিক সেই সময়ত স্থিতি থকা অত্যন্ত দুৰূহ কাম আছিল আৰু সেইকাৰণে তেওঁ মুংডুং চুংখাম অৰ্থাৎ সোণালী শস্য য'ত আছে সেই সোণালী শস্য থকা স্থানডোখৰত তেওঁ অধ্যয়ন কৰি খেতিৰ কাৰণে ৰাইজক অনুপ্ৰাণিত কৰিছিল আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল এই ধৰণে বিভিন্ন প্ৰক্ৰিয়াৰ যেতিয়া কৃষিভিত্তিক কাম কাজৰ মাজে এখন সমাজৰ অংশীদাৰ হৈ পৰিল এটা অৰ্থনৈতিক পৰ্যায়ৰ প্ৰক্ৰিয়াৰ লগতে যেতিয়া অংশীদাৰ হৈ পৰিল যেতিয়া পাৰিবাৰিক বান্ধোনেৰে একতাৰে হৈ গ'ল এনেধৰণে এটাৰ পাছত আনটো অত্যন্ত দূৰদৰ্শী পদক্ষেপেৰে তেওঁ এখন সমাজ গঢ়িলে আৰু এই সমাজখনৰ আঁত ধৰি এটা জাতি গঠনৰ পথ প্ৰশস্ত হ'ল আৰু সেই জাতি গঠনৰ পথ প্ৰশস্ত হোৱাৰ লগে লগে এইধৰণে পৰ্যায়ক্ৰমে এটাৰ পাছত এটাকৈ তেওঁ দিশ ৰাইজৰ মাজলৈ বিস্তাৰ কৰিলে আৰু যাৰ ফলশ্ৰুতিত এটা 600 বছৰীয়া অপূৰ্ব সমগ্ৰ বিশ্বতে বিৰল শাসনতন্ত্ৰৰ জন্ম হ'ল কাৰণ এটা জাতিয়ে এটা বিভিন্ন বেলেগ স্থানৰ পৰা আহি কুৰুৰ মাউলুঙৰ পৰা আহি এটা নিজৰ পৰিচয় নিজৰ ধৰ্ম নিজৰ সংস্কৃতি সকলো বুকুত সাৱটি লৈ আহিও ইয়াৰ পৰিৱেশৰ লগত নিজকে ৰজিতা খুৱাই এখন বহুত্ববাদী সমাজ যিখন প্লুৰেলিষ্ট ছ'চাইটি বুলি কওঁ বহুত্ববাদী সমাজ তুমিও যিদিকে থাকা তোমাৰ যি কৃষ্টি আছে তোমাৰ যি সংস্কৃতি আছে তাকো আমাৰ সংস্কৃতিৰ লগত অংশীদাৰ কৰা আৰু অংশীদাৰ কৰি এটা বহুত্ববাদী ধাৰণাৰে এটা আইডেণ্টিটি এটা পৰিচয়ৰ সৈতে সম্পৃক্ত হৈ আগবাঢ়ি যোৱা গতিকে এই ধাৰণা মহামতি চুকাফাই যি জন্ম দিলে তাক আঁত ধৰি পৰৱৰ্তী পৰ্যায়ত আমাৰ যিমানসকল স্বৰ্গদেউ আছিল সেইসকলেও এই বাটতে আগবাঢ়ি গৈ এটাৰ পাছত এটাকৈ দিশ সংযোজন কৰিলে আৰু এই সংযোজন কৰাৰ কাৰণে আমি পালোঁ আমাৰ ঐতিহ্যপূৰ্ণ কীৰ্তিচিহ্নসমূহ আমাৰ ভাস্কৰ্য আমাৰ স্থপতিবিদ্যা আমাৰ মৈদামসমূহ আমি পালোঁ আমি এতিয়াও অত্যন্ত বিজ্ঞানসন্মতভাৱে খন্দোৱা পুখুৰীবিলাক আমি পাইছোঁ জৈৱ বিচিত্ৰতাৰ অত্যন্ত এক সুন্দৰ পৰিৱেশ য'ত আমি তেতিয়াই পহুকৰৰ দৰে আমি চিৰিয়াখানাৰ তৈয়াৰ কৰিছোঁ আমি য'ত পুখুৰীবিলাক খান্দি আমি এটা আজিৰ যুগে বিশ্বৰত যিটো জীৱ বিচিত্ৰতা বা যিটো পৰিৱেশ সংৰক্ষণ এই গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে ইমান বিজ্ঞানসন্মতভাৱে কৰিছিল যিটো আজিৰ দিনৰ কাৰণেও এটা প্ৰত্যাহ্বানজনক কথা আৰু যিটো আমাৰ থলুৱা প্ৰযুক্তিৰে আমাৰ যিমানখিনি আমাৰ দৌল দেৱালয় নিৰ্মাণ আমাৰ যিমানখিনি কীৰ্তিচিহ্ন আছে যিমান নিৰ্মাণ কৰা হৈছিল আপোনালোকে ভাবি চাওক শ বছৰ ধৰি এই ৰ'দে বৰষুণে এইবিলাক থকাৰ পাছতো আজিও ৰংঘৰে হৈ আছে তলাতল ধৰি আছে যদিও ভূমিকম্প বা বিভিন্ন প্ৰাকৃতিক কাৰণত এই দুৰ্যোগৰ সন্মুখীন হৈ আছে কিন্তু আজিও আমাৰ যিটো ঐশ্বৰ্য জাতীয় যিটো আমাৰ সত্তা এই সত্তা সুন্দৰভাৱে প্ৰতিফলিত কৰি আহিছে গতিকে ইয়াৰ লগত জড়িত যিহেতু এটা মৈদাম নিৰ্মাণ কৰা বা এটা আমাৰ কীৰ্তিচিহ্ন নিৰ্মাণ কৰা ইমান সহজ কথা নাছিল আৰু সেইকাৰণে অত্যন্ত বিজ্ঞানসন্মতভাৱে সমাজখন গঢ়িছিল পৰিকল্পিতভাৱে সমাজখন গঢ়িছিল পাইক পথাৰ প্ৰৱৰ্তন কৰিছিল এই পাইক পথাৰ যোগেদি সামন্তবাদী এটা ব্যৱস্থা আছিল যদিও সামন্তবাদী ব্যৱস্থাটোৰ মাজতে ৰাজতন্ত্ৰৰ ব্যৱস্থাটোৰ মাজতে এটা গণতান্ত্ৰিক পৰম্পৰা আছিল এটা গণতান্ত্ৰিক ভাৱধাৰা আছিল সকলোৱে এই গণতান্ত্ৰিক ভাৱধাৰাটো থকাৰ কাৰণে ৰজাই দিয়া নিৰ্দেশ বুঢ়াগোহাঁই বৰগোহাঁই বৰপাত্ৰ গোহাঁই বৰফুকন আদি নিৰ্দেশনাবিলাক ৰাজ্যৰ স্বাৰ্থত দেশৰ স্বাৰ্থত স্বজাতিৰ স্বাৰ্থত সকলোৱে মতভেদে মানি লৈছিল গতিকে এই ধাৰাটো যে সৃষ্টি কৰিছিল এই সৃষ্টি কৰা চেন্স অফ বিলঙিংনেছ অসম নামৰ এই ৰাজ্যখনৰ গোটেই প্ৰক্ৰিয়াটো নিজকে অংশীদাৰ কৰাৰ যিটো মানসিকতা যিটো বৰ অসম গঢ়াৰ সূচনা কৰিছিল তাৰ কাৰণে পৰৱৰ্তী পৰ্যায়ত সৰ্বদেশসকল বাধ্য হৈ আহিছিল আৰু সেই পদাংক অনুসৰণ কৰি এটাৰ পাছত এটাকৈ কল্যাণমূলক কাম হৈ গৈছিল আৰু এই আপোনালোকে মন কৰিব আজিও আমি যদি শিৱসাগৰ পুখুৰীটো চাওঁ এই শিৱসাগৰ পুখুৰীটো নুশুকায় আমি যদি গৌৰীসাগৰ পুখুৰী আমাৰ ৰদৈ পুখুৰী বা বিভিন্ন পুখুৰী চাওঁ ৰাজগাঁও পুখুৰী এই পুখুৰীবিলাক নুশুকায় কিয় ঠাণ্ডা দিনতে শুকাই নাযায় কাৰণ ইয়াৰ লগত আছিল এটা বিজ্ঞানসন্মত চিন্তা আমি বিভিন্ন প্ৰকাৰে আমাৰ ৰেচম উদ্যোগে হওক আমাৰ হস্তশিল্পই হওক আমাৰ কৃষি কৰ্মকে হওক সকলোতে জড়িত কৰি জাতিক এনেধৰণে গঢ়ি তোলা হৈছে যে আমি কৰ্মৰ মাজেদি কৰ্ম সংস্কৃতিৰ বিকাশৰ মাজেদি আমি জাতীয়ত্ব আমি প্ৰতিফলিত কৰিম এটা জাতি জীয়াই থাকিবলৈ হ'লে লাগিব ভাষিক সত্তা জাতিগত সত্তা
সংস্কৃতিগত সত্তা আৰু অৰ্থনীতিগত সত্তা মহামতি চুকাফাই যি বীজ ৰোপণ কৰিছিল তাৰ কাৰণে আমি এটা জাতি পালো অৰ্থাৎ আমি জাতিগত সত্তাৰূপে আজিৰ দিনটোত আমি সকলোৱে ক'ব পৰা পৰিৱেশৰ সূচনা হৈছে অসমীয়া বৃহৎ জাতি মই যে কৈছো বহুত্ববাদী ধাৰণাৰে আমি এটা জাতি গঠন কৰিলো প্ৰত্যেক জাতিকে আমি ক্ষুদ্ৰ জাতি সত্তাক আমি সন্মান দিলো তেওঁলোকৰ পৰিচয়ক আমি গুৰুত্ব দিওঁ যিটো বৰ অসমৰ অসমীয়া জাতি সেই জাতিটোক আমি পৰিচয় অটুট ৰাখিলো এয়া সম্ভৱ হ'ল চাওলুং চুকাফাই গঢ়ি যোৱা অসমখনৰ আঁত ধৰি সেই সোণসিৰিয়া বাটেদি বাকীসকল স্বৰ্গদেউ যিহেতু অতিক্ৰম কৰিছিল সেয়ে আমাক এই কাম কৰিবলৈ বাধ্য কৰালে আৰু আজি 21 শতিকাৰ দুটা দশক অতিক্ৰম কৰাৰ পাছতো আজি আমি অসমীয়া জাতি হিচাপে নিজক পৰিচয় দিবলৈ সক্ষম হৈছো সেয়ে সম্ভৱ হ'ল চাওলুং চুকাফাকে ধৰি স্বৰ্গদেউসকলৰ সেই দূৰদৰ্শী চিন্তা জাতিৰ প্ৰতি দায়বদ্ধতা যিটো নিৰ্মূল বিশ্লেষণৰ এটা জাতিক লৈ যোৱাৰ জাতিগত সত্তাক বিকাশ কৰাৰ যিটো ধ্যান ধাৰণা তেওঁলোকে প্ৰশস্ত কৰিছিল ঠিক তেনেদৰে সাংস্কৃতিগত সত্তা মই যিটো কওঁ আমি যিটো সাংস্কৃতিক পৰিচয় এই কালচাৰেল যিটো আইডেণ্টিটি এই আইডেণ্টিটিটো স্বৰ্গদেউসকলে বিভিন্ন ধৰ্মক সমানে প্ৰশ্ৰয় দিছিল প্ৰত্যেকৰে ধৰ্মক অনুসৰণ কৰা পথবিলাক বেলেগ হ'ব পাৰে কিন্তু ৰাজধৰ্মক তেওঁলোকে যদি প্ৰথমতে টাইল আহোমকে অনুসৰণ কৰিছিল পৰৱৰ্তী পৰ্যায়ত হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল আৰু হিন্দু ধৰ্মৰ বিভিন্ন ভাগ থকাৰ স্বত্তেও এইসকলক যাতে এটা সন্মান দিব পাৰি সেইমতে সত্ৰ স্থাপনকে ধৰি মঠ মন্দিৰ বিভিন্ন দিশত তেওঁলোকে আগবাঢ়ি গৈছিল অৰ্থাৎ সাংস্কৃতিকভাৱে আধ্যাত্মিকভাৱে তেওঁলোকে জাতিটোক লৈ যোৱাৰ যিটো প্ৰয়াস সেই প্ৰয়াসটো এটা জাতিগত চিন্তাৰ লগত সাংস্কৃতিগত ধাৰণাত জন্ম দিছিল আৰু আটাইতকৈ ডাঙৰ কথা ভাষিক সত্তা আমাৰ যিটো ভাষা এই ভাষাটো জন্ম হোৱাৰ মূল ভেটিটো স্থাপন কৰিছে স্বৰ্গদেউসকলে আৰু আমাৰ পুলিন ফুটাসকলে আমাৰ বুঢ়াগোহাঁই বৰগোহাঁই বৰপাত্ৰ গোহাঁই প্ৰমুখ্যে আমাৰ বিষয়া তথা সমকালীন ৰাজ্যখনৰ প্ৰজাসকলে কাৰণ নিজৰ যিটো ভাষা ত্যাগ কৰি এটা অসমীয়া ভাষাৰ জন্ম দিছিল আৰু এই ভাষাটো চুহুংমুং স্বৰ্গদেউ চুহুংমুঙৰ সময়ত এই বিকশিত হ'বলৈ আৰম্ভ কৰে আৰু এই ভাষাতে বিভিন্ন চৰ্চা আৰম্ভ হয় যদিও টাই ভাষাত বুৰঞ্জীবিদসকলে যথেষ্টখিনি লিখিছিল আৰু আমি যদি চাওঁ হস্তিবিদ্যাৰ নব সুকুমাৰ বৰকায়তৰ যোগেৰে যি হস্তিবিদ্যাৰ নব ৰচনা কৰিছিল 142টা হাতীৰ বৰ্ণনা আৰু সেই আপোনালোকে যদি হস্তিবিদ্যাৰ নব পঢ়ে আপোনালোকে দেখিব সমকালীন ৰাজনীতি অৰ্থনীতি সাংস্কৃতিক দিশ বিভিন্ন দিশ এই হস্তিবিদ্যাৰ নবৰ যোগে প্ৰচলিত হৈছিল গতিকে বিদ্যা অৰ্জনৰ ক্ষেত্ৰত সাংস্কৃতিকভাৱে একটা জাতিক উজ্জীৱিত কৰাৰ ক্ষেত্ৰত এটা সাংঘাতিক ভূমিকা পালন কৰিছিল ভাষাৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত আমাৰ স্বৰ্গদেউসকলে এটা সাংঘাতিক ভূমিকা পালন কৰিছিল চতুৰ্থটো সত্তা এটা জাতীয় পৰিচয় অটুট থাকিবলৈ হ'লে জাতীয় অৰ্থনীতি সবল হ'ব লাগিব জাতীয় অৰ্থনীতি গঢ়িবলৈ হ'লে এটা কৃষিভিত্তিক অৰ্থনীতি ইমান সুন্দৰকৈ স্বৰ্গদেউসকলৰ প্ৰচেষ্টা এনেধৰণে আগবাঢ়ি উঠিছিল যাৰ কাৰণে কৃষিভিত্তিক ৰাজ্যৰূপে ৰাজ্যৰ প্ৰজাসকলে কৃষিৰ মাজেৰে নিজৰ জীৱন নিৰ্বাহ কৰিছিল আৰু জীৱন নিৰ্বাহ কৰাৰ লগতে নিজৰ বস্ত্ৰ নিজেই তৈয়াৰ কৰাৰ পৰা অস্ত্ৰ শস্ত্ৰ গিলৈ বাৰুদ এইবিলাক নিৰ্মাণৰ ক্ষেত্ৰত নিজৰ এটা প্ৰতিভা বিকশিত কৰিছিল অৰ্থাৎ আজিৰ যুগত 21 শতিকাত আমি যিটো স্কিল ডেভেলপমেণ্টৰ কথা কওঁ মহামতি চুকাফাৰ নেতৃত্বত পৰৱৰ্তী পৰ্যায়ৰ আমাৰ স্বৰ্গদেউসকলে একে পথে অনুসৰণ কৰি যোগ্যতা আৰু মেধাৰ আধাৰত বিভিন্ন মানুহৰ নাম সৃষ্টি কৰি টাইটেল সৃষ্টি কৰি তেওঁলোকক দায়িত্ব অৰ্পণ কৰিছিল বৰা শইকীয়া হাজৰিকা ৰাজখোৱা ফুকন বৰফুকন ধেনুচোচা নাফুলীয়া বৰুৱা এনেধৰণৰ প্ৰত্যেকটো টাইটেলৰ অন্তত আছে তেওঁলোকে কৰা কৰ্মটোৰ ভিত্তিত তেওঁলোকৰ উপাধি সৃষ্টি কৰা পৃথিৱীৰ এনে হয়তো কোনো ৰাজ্য নাই বা ৰাষ্ট্ৰ নাই য'ত আপুনি কৰা কামটোৰ ভিত্তিত আপোনাৰ টাইটেলটো হয় আপোনাৰ উপাধিটো হয় গতিকে ইয়াৰ যোগেদি এটা বহুত্ববাদী এটা বহল মনৰ পৰিচয় স্বৰ্গদেউসকলে আমাৰ মাজত বিৰাজ কৰি থৈ গৈছিল গতিকে বিভিন্ন কাৰণত এনেধৰণে গতি কৰা স্বৰ্গদেউ সপোন ৰচা আমাৰ সোণালী শস্যৰ এই দেশখনত বিভিন্ন কাৰণত গোৱামৰীৰ আক্ৰমণ বা পাইপ পথাৰৰ মাজত নিজৰ বিদ্ৰোহ আৰু বিভিন্ন মিনিমাহতিলৈকে ধৰি মাৰ্মিজ আক্ৰমণ ব্ৰিটিছৰ উত্থান বিভিন্ন কাৰণত যেতিয়া আহোম ৰাজ্যৰ পতন হ'বলৈ হয় এনেধৰণে হৈ আমাৰ এক প্ৰকাৰ এটা বেলিমাৰ গ'ল যদিও কিন্তু সেই সকল মহান পুৰুধা স্বৰ্গদেউ আমাৰ পুলিন ফুটাসকলে বৰগোহাঁই বুঢ়াগোহাঁই বৰপাত্ৰ গোহাঁইসকলে এৰি থৈ যোৱা যিখন অসম এই অসমখনত আজি প্ৰেক্ষাপটত আমি কেনেধৰণে নিম সেই সম্পৰ্কে এটা
নিৰ্মূল যুক্তিনিষ্ঠ বস্তুনিষ্ঠ বিশ্লেষণ কৰাৰ প্ৰয়োজন হয় বুলি মই ভাবোঁ নৱপ্ৰজন্মই আহিছে আপোনালোকে গম পাইছে যে এতিয়া চৰাইদেউ ঐতিহ্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ হৈছে হয় আমাৰ স্বৰ্গদেউসকলে প্ৰতিষ্ঠা কৰি যোৱা এটা কীৰ্তিচিহ্ন বা ইয়াৰ আশে পাশে গঢ়ি যোৱা যিটো সামাজিক সাংস্কৃতিক যিটো ধাৰা এই ধাৰাটোক আঁত ধৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে হৈছে আমাৰ কাৰণে অত্যন্ত গৌৰৱৰ বিষয় কিন্তু গৌৰৱতে আত্মবিস্মিত হৈ আমি যদি আমাৰ দায়িত্ব কিমানতে সামৰণি পালাম তেন্তে নিশ্চয় আজিৰ যুগে যিটো 21 শতিকাৰ যিটো চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ মাজলৈ আমি গতি কৰিছোঁ এই বিপ্লৱৰ মাজলৈ গতি কৰাৰ মুহূৰ্তত আমি কিন্তু চিন্তা কৰিব লাগিব আমাৰ ঐতিহ্য আমাৰ যি পৰম্পৰা আমাৰ যি বৰ্ণাঢ্য আমাৰ ইতিহাস সেই ইতিহাসক সংৰক্ষণ কৰিও আমি কি ধৰণে যোগে বিচৰা ধৰণে আমি আগবাঢ়ি যাম সেই সম্পৰ্কে আমি আলোচনা কৰা দৰকাৰ কাৰণ আমি জানো যে আমাৰ যিটো জাতিগত সত্তা সমগ্ৰ যদি দক্ষিণ পূব এছিয়াৰ ভিতৰত মিলি চাই তেন্তে আমাৰ জাতিগত সত্তাৰ যথেষ্ট একে হয় আমাৰ ৰীতি নীতি পৰম্পৰা আমাৰ মংগোলীয় যিটো সংস্কৃতি এই মংগোলীয় সংস্কৃতি যদি আপুনি আছিয়ান কাণ্ট্ৰিবিলাকৰ মাজত চাই এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যনছৰ যিখন 13খন ৰাষ্ট্ৰ তাৰ লগত যথেষ্টখিনি মিলে আৰু সেইকাৰণে লুক ইষ্ট পলিচিৰ প্ৰয়োগ কৰা হৈছিল কিন্তু 2014 চনৰ পৰা ভাৰত চৰকাৰে এক্ট ইষ্ট পলিচি অৰ্থাৎ পূবৰ হকে কাম কৰা যিটো পদক্ষেপ আৰম্ভ কৰিলে তাৰ আঁত ধৰি আমাৰ চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ পাছত এই পূবৰ হকে কাম কৰাৰ যিটো সুবিধা আমি কেনেধৰণে আহৰণ কৰিম নতুন প্ৰজন্মই চিন্তা কৰা উচিত আমাৰ সন্মানীয় মন্ত্ৰী নেতাসকল আছে চৰকাৰৰ তেখেতসকল আছে তেখেতসকলে বহুখিনি পদক্ষেপ গ্ৰহণ কৰিছে এয়াও আমাৰ বাবে অত্যন্ত আশাৰ বতৰা কাৰণ দিল্লীত আমাৰ লাচিত বৰফুকনৰ সম্পৰ্কে আমি যি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি ব্যাপক আলোচনা চক্ৰ কৰিলোঁ আমি আমাৰ হাজাৰ হাজাৰ নতুন প্ৰজন্মৰ শিক্ষাৰ্থীৰ যোগে লাচিত বৰফুকন সম্পৰ্কে ৰচনা লিখিছোঁ আমি হুলুঙাপাৰাত লাচিত বৰফুকনৰ বৃহৎ প্ৰতিমূৰ্তি বনাইছোঁ আলাবৈ সংৰক্ষণ কৰিবৰ কাৰণে আমাৰ চৰকাৰে উদ্যোগ লৈছে ঠিক তেনেদৰে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হৈছে ৰংঘৰক এপিচেণ্টাৰ হিচাপে লৈ কেন্দ্ৰবিন্দু হিচাপে লৈ আকৌ 95 কোটি টকাৰ এটা ধুনীয়া প্ৰকল্পৰ কথা আৰম্ভ হৈছে এই কথাখিনি আমাৰ প্ৰজন্মই আমাৰ নতুন চিন্তা চৰ্চাৰ আগবাঢ়ি যাব লাগিব হয় আমাৰ ঐতিহ্য আমি সংৰক্ষণ কৰি আমাৰ পুলিপুঠা আমাৰ স্বৰ্গদেউসকলে গঢ়িত সুন্দৰ পৰিকল্পিত সমাজখনৰ আঁত ধৰি যি অৰ্থনৈতিক চিন্তাধাৰা যিটো সাংস্কৃতিক চিন্তাধাৰা যিটো বৈপ্লৱিক তেওঁলোকে সমাজ চেতনাৰ কাম কৰিলে ভাষা সাহিত্যৰ জন্ম দিলে সংস্কৃতিৰ নতুন বিকাশ ঘটালে তাৰো আমি অটুট ৰাখিবলৈ চেষ্টা কৰিম আৰু সমান্তৰালকৈ নতুনে আমি দিয়া সুযোগটোক আমি কেনেধৰণে গ্ৰহণ কৰি তাৰ চিন্তা চৰ্চা কৰাৰ আজি অত্যন্ত বাস্তৱসন্মত বুলি ভাবোঁ গতিকে মই আহ্বান জনাম এই যি পদক্ষেপ অসম দিৱসৰ লগত সংগতি ৰাখি আমি যি এটা সুন্দৰ অনুষ্ঠান আজি আয়োজন কৰিছোঁ এই মুহূৰ্তত আমি সকলোৱে ঐক্যবদ্ধভাৱে একত্ৰিতভাৱে জাতিৰ কথা চিন্তা কৰি কেতবোৰ চিন্তাৰ ঊৰ্ধত গৈ জাতিটোক সামগ্ৰিকভাৱে আমাৰ ৰাষ্ট্ৰীয় দৰবাৰত বিশ্ব প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি এই সময় আনি দিয়া সুযোগবিলাকক লৈ আমি আগবাঢ়ি যোৱাৰ সময় সমাগত গতিকে আজি এই মুহূৰ্তত আৰু দীঘলীয়া নকৈ মই উদ্যোক্তাসকলক বিশেষকৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগে আজি এইখিনি কথা ক'বৰ কাৰণে যি মোক সুযোগ প্ৰদান কৰিলে মই সাংস্কৃতিক পৰিক্ৰমা বিভাগক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যদি মোৰ কথাত কিবা প্ৰভাৱিত হৈছে সকলোকে কোটি মাৰ্জনা বিচাৰি পুনৰবাৰ আমাৰ স্বৰ্গদেউ চুকাফাক মোৰ আন্তৰিক শ্ৰদ্ধা ভৰা সেৱা জ্ঞাপন কৰি আমাৰ পুলিপুঠাসকলক সেৱা জ্ঞাপন কৰি মহান স্বৰ্গদেউ বুঢ়াগোহাঁই বৰগোহাঁই বৰপত্ৰ গোহাঁই প্ৰমুখ সকলোকে মোৰ নতশিৰে সেৱা আগবঢ়াই আজিৰ অনুষ্ঠানটিত মোৰ বক্তব্য ইমানতে সামৰি মাৰিলোঁ নমস্কাৰ জয় অসম বিভেদে বিনাশানে আৰু একতাই আমাক সমৃদ্ধ কৰি জগত জিনিব পাৰোঁ একতাৰে ধন্যবাদ জনাইছোঁ ডক্টৰ সৌমাৰজ্যোতি মহন্তদেৱ আপুনি সুন্দৰকৈ কথাখিনি ক'লে স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শৰে আমি সকলো অনুপ্ৰাণিত হৈ আগুৱাই যাব লাগিব শ্ৰদ্ধেয় দৰ্শকসকল আপোনালোকক এটা কথা অনুৰোধ জনাইছোঁ যে কিছু সময় পাছত আমি দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰিছোঁ যদি কোনোবাই পূজাত ভাগ লৈছে বা আমাৰ চৌহদৰ বিভিন্ন ঠাইত আছে তেখেতসকলক মঞ্চৰ সন্মুখৰ আসনত বহিবলৈ আমি অনুৰোধ জনাইছোঁ আজিৰ অনুষ্ঠানৰ সন্মানীয় অতিথি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা পাৰ্বত্য অঞ্চল উন্নয়ন আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰদ্ধাৰ যোগেন মোহন